কৃষ্ণ কৃষ্ণ হরি ও রাম। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায় নমো নমঃ। হো অব্যক্ত ঈশ্বর হৰি কিমতে পূজিব তাংক ব্যাপকত কিবা বিখৰ জন এতাবন্ত মূৰ্তি শূন্য কেন মতি চিন্তিব ৰাম বুলি শুদ্ধ কৰা মন। ৰাম ৰাম বুলি শুদ্ধ কৰা মন। পৰম শ্ৰদ্ধাৰ গোপালতা ভৱানীপুৰ সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ মহোদয় চৰণৰ ধূলি শিৰত তুলি লৈ আৰু এই সত্ৰৰ লগত জড়িত সমূহ বাপ বান্ধৱ আই মাতৃৰ শ্ৰী চৰণৰ ধূলি শিৰত তুলি লৈ অহৰহ চলি থকা ভাগৱত যিখিনি মানলৈকে গৈছে তাৰ পৰা আমি আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। অংকৰ কৃষ্ণ। হো নমো নমো ভগবন্ত কপিল ঈশ্বৰ ও সাংখ্য প্ৰৱৰ্তক তাপ হাৰি জগতৰ ও নমো নমো কৰ্দম নন্দন সনাতন ও জ্ঞানদানী দেৱহূতি মাতৃকতাৰ পৰম মংগলাচৰণ কৰিছে। আধ্যাৰ প্ৰথমতে মংগলাচৰণ থাকে। ইয়াৰ অৰ্থটো কি? আধ্যাৰ আৰম্ভণিতে কিহৰ হেতু মংগলাচৰণ গুৰুজনাই উপস্থাপন কৰিছে। দুটা শব্দ লগ লাগি মংগলাচৰণ হয়, মংগল যোগ আচৰণ। আধ্যাৰ আৰম্ভণিতে মংগলাচৰণ দি গুৰুজনাই আমাক শিকাইছে এই আধ্যাত্মিক দিশলৈ আহিবলৈ হ'লে প্ৰভুসকল আইসকল আমাৰ আগে আচৰণ ভাল হ'ব লাগিব। মানে আচৰণবিলাক মংগলসূচক হ'ব লাগিব। এতিয়া মংগল আমি কৰি যোৱা কৰ্মবিলাকততো আমাৰ এনেকুৱা ভাৱ হয় নিজক কেতিয়াও আমাক দোষী সাব্যস্ত নকৰোঁ। আমি সকলো ক্ষেত্ৰতে নিজকটো নিৰ্দোষী বুলি ভাবোঁ। নিজে কৰা যিটো কাম এইটো কি বুলি মনোভাৱ হয়? শুদ্ধ বুলি মনোভাৱ হয়। এতিয়া আমি কেনেকৈ বুজিম যে আমাৰ আচৰণ মংগল নে অমংগল আচৰণ? এতিয়া মংগলাচৰণত কি থাকে প্ৰভুসকল আইসকল? স্তুতি থাকে। ভগৱন্তক স্তুতি কৰে।
বা ইয়াত কাক স্তুতি কৰিছে? কপিল ভগৱন্তক। কপিল ৰূপে ভগৱানে অৱতাৰ ধৰি যি কৰ্মৰাজি কৰিলে তাৰ গুণ গৰিমা গাই তাৰ স্তুতি কৰিছে কপিল ভগৱন্ত। প্ৰথম হ'ল ভগৱানৰ আচৰণ মংগল সূচক। ভগৱানে যি আচৰণ মতে ভগৱানে যি লীলা কৰে আইসকল বাবসকল, এই লীলা মানে হ'ল শিক্ষা। তেওঁ লীলা কৰি আমাক কিবা শিক্ষা প্ৰদান কৰিম আৰু সেই লীলাক শ্ৰৱণ কৰিম, সেই লীলাক কীৰ্তন কৰিম। আমি যদি সেই আচৰণ মতে চলিবলৈ যাওঁ তেতিয়াহ'লে সেই আচৰণটো হ'ব মংগল আচৰণ। সেইকাৰণে প্ৰথম আৰম্ভণিতে মংগলাচৰণ দিছে। মংগলাচৰণ হ'ব লাগিব। এনেকুৱা নহয় যে বাবু আপুনি শৰণ হ'লনে? বোলে মই 1980 চনতে লৈ থৈছোঁ, এনেকৈ কয় নাই অকল, মই 90তে লৈ থৈছোঁ। সেই যিটো লৈ থয় সেইকাৰণে লৈ থৈ দিয়ে, লৈ থৈ দিছোঁ মানে লৈ তাক থৈ দিয়ে, তাক কি নকৰে? আগুৱাই নিয়াৰ বাবে। শৰণৰ প্ৰকাৰ আছেতো, বহুত প্ৰকাৰৰ শৰণ আছে। কশ্যপ শৰণ, কুঞ্জৰ শৰণ, বিৰাল শৰণ, এনেকুৱা ধৰণে বেলেগ বেলেগ ধৰণৰ শৰণ আছে। কশ্যপ শৰণটো কেনেকুৱা শৰণ? কশ্যপ মানে কাছু। এটা কাছবিলাকে কি কৰে আইসকল বাবুসকল, যেতিয়া তেওঁলোকে কণী পাৰিব সময় হয়, কণীটো বালিত পাৰিলে পাৰি তাত উমনি নলয়, পানীৰ জেলিলৈ নামি আহি কাছটোৱে আৰু নামি আহি সেই কণীলৈ এবাৰ দৃষ্টি নিক্ষেপ কৰে। দৃষ্টি নিক্ষেপ কৰি তাক বালা জাপি মাকে কি কৰে? ক'ৰবালৈ গুচি যায়। আৰু তাৰ কিছুদিন পিছত যেতিয়া কাছবিলাক এটা এটাকৈ জন্মিব লয় তেতিয়া কি হয়? কাকো কোনেও নৰয়। এওঁ জন্মিলে এওঁ ক'ৰবালৈ গুচি গ'ল, তেওঁ জন্মিলে তেওঁ ক'ৰবালৈ গুচি গ'ল। এতিয়া আমিও যদি গুৰু ল'লোঁ, গুৰুলৈ কাছই কণী পাৰাৰ লেখীয়াকৈ আমি অধিকাৰক কোনোদিনে লগ ধৰা নাই, যাই য'ত শৰণাগত হৈছে। সেই গুৰুজনক যদি এবাৰো আমি লগ কৰা নাই তেতিয়াহ'লে আমি শৰণৰ কোনো কামত নাহিব। কাৰণ আশ্ৰয় দিয়াৰ দিনাখনে গুৰুজনাই সকলো কথা শিকাই দিব নোৱাৰে। এনেকুৱা লেখীয়া শৰণ হ'লে সেইটো কশ্যপ শৰণ বুলি কয়। এটা শৰণ আছে বিৰাল শৰণ। বিৰাল মানে হ'ল মেকুৰী। মেকুৰী যদিও মাছ ৰান্ধনীয়ে ৰান্ধি থোৱা মাছ খাবলৈ ঢাকন গুচাব খোজে, কিন্তু আপোনালোকে অন্ন খাই থাকিবচোন, তেতিয়া মেকুৰীটোৱে কিন্তু কাঁহীৰ পৰা নি খাব নিবিচাৰে। কি কৰে? তেওঁ হয়তো ওচৰতে বহি ভকতে আমি যেনেধৰণে বহি লৈছোঁ তেনেকৈ মেকুৰীটোও বহি থাকিব আৰু বহি থাকি মেও মেওকৈ আটা পাৰি থাকিব, মানে কিবা দিয়া যদি মোক দিয়া, এনেকুৱা আৰু। এতিয়া আমিও যেনিবা গুৰু ল'লোঁ, গুৰুৰ গৃহলৈ গ'লোঁ, গুৰুৰ ভাৰ্যাই চাহ বনাই দিলে খালোঁ, মেকুৰী বহা দি বহি গুচি আহিলোঁ। তেনেকৈ সেইটো শৰণ যদি হয় সেইটো শৰণতো গতি নাপায়। হয়তো দুই এষাৰ কথা সুধিলোঁ, গুৰু সুধিলে ল'ৰা ছোৱালী ভালে আছেনে? আপুনিও সুধিলে গুৰু আপুনি ভালে আছেনে? আপোনাৰ ল'ৰা ছোৱালী ভালে আছেনে? গুৰু সুধিলে যে এইবাৰ খুবেই খৰ, খেতি বাতি কেনেকুৱা হ'ল? আপুনিও গুৰু সুধিলে যে এইবাৰতো খুবেই গুৰুদেৱ বৰষুণে নাই। এতিয়া এনেকুৱা কথা কৈ, গ্ৰাম্য কথা কৈ কি কৰিলোঁ? গুৰু গৃহৰ পৰা গুচি আহিলোঁ। তেতিয়াহ'লে সেই শৰণেও গতি দিব নোৱাৰিব। এটা আৰু শৰণ আছে আইসকল, কুঞ্জৰ শৰণ। কুঞ্জৰ মানে হ'ল বান্দৰ। এই বান্দৰবিলাকে আপোনালোকৰ ইয়াত আছেনে নাই? আমাৰ ইয়াত খুবেই বেছি বান্দৰ। আৰু বান্দৰবিলাকে যদিহে অত্যন্ত পাতঠানিৰ পৰা যদি জঁপিয়াই, মাকজনীয়ে চানাটোক ইমান আতমতকাৰীকৈ ধৰে আৰু পোৱালিটো মাকক ইমান আতমতকাৰীকৈ ধৰে, ইমান ওপৰৰ পৰা জঁপিয়া স্বত্তেও কিন্তু দুয়োজনে দুয়োজনৰ পৰা এৰা এৰি নহয়। এই যিটো দুয়োজনৰ পৰা দুয়োজনে এৰা এৰি নহয়, এতিয়া আমাৰো শৰণে তেতিয়াহে গতি পাব।
যদিহে গুৰু ঈশ্বৰ মিলন মণিকাঞ্চন হয়, যদিহে গুৰু ঈশ্বৰ মিলন মণিকাঞ্চন হয়, মানে শংকৰ মাধৱৰ মিলন হয়, তেতিয়াহ'লে সেই শংকৰ মাধৱৰ মিলনে কি দিয়ে আমাক গতি প্ৰদান কৰে। গতিকে আমাৰ কি লাগিব আচৰণ ভাল লাগিব। এতিয়া মই কথাখিনি কিয় ক'বলৈ গ'লো এইখিনি যে আমি আচৰণ ভাল কৰিবলৈ হ'লে প্ৰথম আমি গুৰু লাগিব, আৰু গুৰু যেতিয়া লোৱা যাব, গুৰুৰ উপদেশ মৰ্মে চলা যাব, তেতিয়াহ'লে আমাৰ আচৰণ ভাল হ'ব। প্ৰথম মংগলাচৰণে ক'লে নমো নমো ভগৱন্ত কপিল ঈশ্বৰ, হে কপিল ভগৱান তুমি সাংখ্য প্ৰৱৰ্তক, তুমি জগতৰ তাপ হৰণ কৰতা। জগতৰ কি কি তাপ আছিল? আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। এতিয়া যি ত্ৰিতাপত আমি জৰ্জৰিত, ভগৱান কপিলৰ কৰ্মৰাজি যদি আমি পঢ়োঁ, কপিল ভগৱন্তই দিয়া উপদেশ মৰ্মে যদি আমি চলোঁ, তেতিয়াহ'লে আমি কি পাম বুলি ক'লে এই লাইনটোৱে তাপ হৰণ কৰিব ভগৱন্তই। তেতিয়া নমো নমো কৰ্দম নন্দন সনাতন, হে প্ৰভু তুমি ভগৱানৰ সনাতন ৰূপ। সনাতনটো কি ৰূপ? ব্ৰহ্মৰ প্ৰথম ৰূপ। শংকৰদেৱ গুৰুজনাই কি কৈছে? প্ৰথমে প্ৰণামো ব্ৰহ্ম অৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। প্ৰথমতে ব্ৰহ্মকে প্ৰণাম জনাইছে। ব্ৰহ্ম মানে মই যে স্তুতি কৰিছিলোঁ অলপ আৰম্ভণিতে, যে অব্যক্ত ঈশ্বৰজনাক, যিজনে ব্যক্তি নহয়, যিজন নিৰাকাৰ, এই নিৰাকাৰ ব্ৰহ্মকে প্ৰথমতে প্ৰণাম জনালে। আৰু প্ৰণাম জনাই গুৰুজনাই কি কৰিলে? যে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, তাৰ পাছত তেওঁ ৰূপলৈকে আহি গ'ল। গুৰুজনাই ক'লে যে সেই ব্ৰহ্মই ৰূপ ধৰিলে। আৰু এই মংগলাচৰণটোৱে ক'লে যে হে কৰ্দমৰ গৃহৰ তুমি যিটো নন্দন কপিল ভগৱান, তুমি আহি তুমি সনাতনে আহি ইয়াত এনেকুৱা ধৰণে অৱতাৰ ধৰিছ। আৰু জ্ঞান দানেৰে তুমি কি কৰিছ? দেৱহূতি মাতৃক গ্ৰাহস্থ আশ্ৰমতে ৰাখি, গ্ৰাহস্থ আশ্ৰমত কি কৰ্মৰ দ্বাৰাই ব্যক্তি এজনে তৰি যাব পাৰে, সেই জ্ঞান অবলা নাৰী মাতৃগৰাকীক কি কৰিছে? প্ৰদান কৰাই তেওঁক তাৰি লৈ গৈছে, তৰণৰ উপায় দেখুৱাই দিছে। এনেকৈ এই চাৰিটা লাইনে ক'লে। আৰু কি কয় চাওকচোন। শুনিলা পূৰ্বত হবে অনৰ নাৰী ছয়, বৰাহ বিষ্ণুৰ লীলা ৰখৰ আলয়, আবে শুনি অকলীলা কপিল দেৱৰ, যেন মতে পুত্ৰ আহি ভৈলা কৰ্দমৰ। এই নৰনাৰীসকল, ভগৱানে যিটো ভগৱান বিষ্ণুৱে বঢ়া ৰূপ ধৰিলে, সেইটো ৰসৰ আলয়, ৰসৰ ঘৰ। গতিকে সেইটো শুনি আপোনালোকে খুবেই আনন্দ পালে। এতিয়া ক'ব কি? কপিল দেৱেনো কৰ্দমৰ ঘৰত যেনেধৰণে আহি পুত্ৰৰূপে অৱতাৰ ধৰিলে, তাক অলপ কওঁ শুনাচোন। কেনেকৈ কৈ চাওকচোন। কৰ্দমৰ বিহায়াবে শুনিয় সম্প্ৰতি, গোপাল চৰণে কহে দিনহে নমতি, বিদুৰ বদতি গুৰু মহৰয়াগত, স্বয়ম্ভুৱ মনুৰ কহিয় বংশজ, গোপাল চৰণ নামৰ
এজন লিখকে অনুবাদকে তেওঁ কৈছে যে ইয়াত কৰ্দমৰ বিবাহৰ কথা ওলাব আৰু বিদুৰে কি কৰিছিল গুৰু মত্ৰয়ক সুধিছিল যে স্বয়ম্ভূ মনুৰ বংশধৰ সকলৰ কথা মোৰ আগত ক'ব লাগে এনেকৈ বিদুৰে মত্ৰক কৈছিল তান দুই পুত্ৰে ইটো হবে মহি খান ধৰ্ম পথে যেন মতে কৰিলা পালন আৰু কহি আশা জিত তাহাৰ নন্দিনী কৰ্দমৰ জায়া দেৱ সুতি সুলক্ষণী স্বয়ম্ভূ মনুৰ পুত্ৰ প্ৰিয়ব্ৰত আৰু উত্তনপদে কি কৰা বুলি কৈছে দহজন পুত্ৰয়ে এই পৃথিৱীত ধৰ্মপদটো ৰাখিছিল তেওঁলোক দহজনে সেইখিনি সময়ত আৰু ইয়াত কৈছে যে তেওঁৰে নন্দিনী স্বয়ম্ভূ মনুৰ কন্যা দেৱহূতিয়ে কি কৰালে অত্যন্ত সুলক্ষণী দেৱহূতিক কৰ্দময় বিবাহ কৰাইছিল আৰু কেনমতে দুহান্তৰ বিবাহ ঘটিল কতেক পুত্ৰ কৰিখি তাহান্তে জন্মিল এহি হব কথা মৰ শুনিবা কমন কহিও কৰি কৰোণা কৰি বাপত পধন বিদুৰে মত্ৰক সুধিছে যে দহজনৰ কেনেকৈ বিবাহ হ'ল তেওঁলোক দহজনে কিমানজন বা সতি সন্তান জন্ম দিলে এই সমস্ত কথাই মোৰ শুনিবলৈ মন এই গুৰুদেৱ মোক এই কথাখিনি বুজাই ক'ব লাগে আর মত্রয় বদতি সাধু ব্যাখর নন্দন প্রশ্নর উত্তর কহু হুনারঙ্গমন কর্দমক ব্রহ্মাই প্রজা স্রজীবে বুলিলা পিতৃর বসনে তেতি ক্ষণে চলি গইলা মত্ৰয়ে কৈছে যে সাধু ব্যাসৰ পুত্ৰ বিদুৰ শুনাচোন তোমাৰ প্ৰশ্নৰ উত্তৰ মই ক'বলৈ ওলাইছোঁ তুমি আনন্দ মনে তাক পান কৰা কৰ্দমক যেতিয়া ব্ৰহ্মাই প্ৰজা সজীবলৈ দিলে তেতিয়া তেওঁ কি কৰিলে পিতৃৰ বচনত লগে লগে তেওঁ বনলৈ গুচি গ'ল আৰু বনলৈ গৈ সৰস্বতী তীৰে যাক কৰিলা হৰিখ কৰিলন্ত তপদখ হাজাৰ বৰিখ ভক্তি ভাবে নানা দ্ৰব্য পূজা কৰিলন্ত পাছে তুষ্ট হুয়া দেখা দিলা ভগবন্ত সৰস্বতী যেতিয়া তেওঁক পিতৃয়ে ক'লে স্বয়ম্ভূ মনুৱে যেতিয়া ব্ৰহ্মাই ক'লে তেতিয়া কৰ্দম মুনিয়ে বনলৈ গুচি গ'ল আৰু বনলৈ গৈ সৰস্বতী নদীৰ পাৰত আনন্দ মনেৰে 10,000 বছৰ তপস্যা কৰিলে আৰু 10,000 বছৰ তপস্যা কৈছে নানা দ্ৰব্যে পূজা কৰিলে ভগৱানক আৰু পূজা কৰাত ভগৱানে সন্তুষ্ট হ'ল
সন্তুষ্ট হৈ কৰ্দম মুনিক আহি ভগৱানে দেখা দিলে। কৌতি চন্দ্ৰ সম শুক্ল দেখা জ্যোতি মন্ত শ্বেত পদ্ম উৎপলৰ মালা পিন্ধি লন্ত নীল চাৰু অলকায়ে মুখ কৰে কান্তি প্ৰফুল্ল কমল যেন ভ্ৰমৰাৰ পান্তি মাথাত কিৰীতি কৰ্ণে ও মকৰ কুণ্ডল গাৱে পীত বস্ত্ৰ ইয়াতি দেখিতে উজ্জ্বল শংখ চক্ৰ গদা তিনি হাতে আশা ধৰি শ্বেত পল ভ্ৰমা অন্তলীলা কৰি ভগৱানে আহি কৰ্দমুনিক যিটো ৰূপত দেখা দিলে, এই দেখা দিয়া ৰূপৰ বৰ্ণনা দিছে যে ভগৱানে কৌটি সূৰ্য সম পোহৰ তেওঁৰ দেহৰ জ্যোতি, তাত তিলক কৰিছে অলকা আকৃতিৰ, ইউ আকৃতিৰ, আৰু কপালত পিন্ধা অলকা আকৃতিৰ তিলকেই সমস্ত মুখমণ্ডলে উজ্জ্বলাই তুলিছে। মাথাত কিৰীটি লৈছে, কৰ্ণত মকৰ কুণ্ডল পিন্ধিছে, গাত পীত বস্ত্ৰ লৈছে, শংখ চক্ৰ গদা, কিন্তু ইয়াত তিনি হাতে আছে ধৰি বুলি কৈছে। ভ্ৰমবন্ত পদুমৰ কথা কৈছে, শ্বেত উৎপল ভ্ৰমবন্ত তিনিখন হাতেৰে শংখ চক্ৰ গদা লৈছে আৰু এখন হাতত পদুম লৈছে আৰু লগ লাগি চাৰিবিধ অস্ত্ৰ তেওঁ ধাৰণ কৰিছে। আর মনরয়ানন্দ করি হাস্য নিরীক্ষণ অঙ্গর লাবণ্য লাজ হয় মদন শ্রীবৎস লক্ষ্মীর সতা দেখি উড়ু স্থলে ও কণ্ঠত কষ্ট ভনব ভানু সম জলে মনৰ আনন্দ মনে সকলোকে হাঁহি হাঁহি নিৰীক্ষণ কৰিছে, মানে কৰ্দমলৈ চাইছে, হাঁহি নিৰীক্ষণ কৰিছে। কৈছে যে শ্ৰীবৎস পান্তি, যিটো বুকৰ লোমক শ্ৰীবৎস পান্তি বুলি কয়। বক্ষস্থলত লক্ষ্মীৰ য'ত ঠাই তাত কি কৈছে শ্ৰীবৎস পান্তিয়ে অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। তাত আৰু কণ্ঠত কস্তৱ মণিৰ প্ৰহৰে শ্ৰীবৎস পান্তিক উজ্জ্বলতা প্ৰকাশ কৰাইছে। অৰুণ চৰণ দুই ভক্তৰ আলয় গৰুড়ৰ স্কন্ধে থাপি লন্ত কৃপাময় হেন ৰূপে আকাশে ৰহিছাভ গবন্ত দেখিয়া কৰ্দমৰ মহা আনন্দ ভৈলন্ত।
যি অৰুণ চৰণ দুখন ভক্তই ঘৰ বুলি ইয়াত কি কৰে, ইয়াত ধৰি ৰাখে হৃদয়ত। ভক্তৰ আলয় অৰুণ চৰণ দুখন কি কৰিছে, গৰুৰৰ কান্ধত, গৰুৰ পক্ষীৰ কান্ধত ৰাখিছে। আৰু হেনৰূপে আকাশে ৰহিছা ভগৱন্ত, আহি তলত দেখা দিয়া নাই কৰ্দম মুনিক, ওপৰৰ পৰাই গৰুৰ স্কন্ধত বহি তেওঁ তাৰ পৰা কৰ্দম মুনিক দেখা দিছে। আৰু কৰ্দম মুনিয়ে সেই ৰূপত আকাশ মাৰ্গত ভগৱানক দেখি অত্যন্ত আনন্দিত হৈছে। আৰু আনন্দিত হৈ কৈছে, আর মনৰ বঞ্চিত যত সমস্তে লভিলা, জয় জয় কৃষ্ণৰি পৰি প্ৰণামিলা। পাছে উঠি কৃতাঞ্জলি হুয়া নম্ৰ ভাৱ, ভক্তি ভাৱে স্তুতি আৰম্ভিলা সেই ঠাও। তেওঁ যি পাব লগা বিচাৰি আছিল, বিচাৰি থকা বস্তুটো যেন কৰ্দমই বিচাৰি পাইছে। মনৰ বাঞ্ছিত সমস্ত লাভ কৰি তেওঁ জয়ধ্বনি কৰি তেওঁ ভগৱান কৃষ্ণলৈ প্ৰণাম জনাইছে। তাৰ পাছত তেওঁ উঠিছে পুনৰ প্ৰণাম জনাই, আৰু নম্ৰভাৱে ভক্তিভাৱে স্তুতি আৰম্ভ কৰিছে। কি বুলি স্তুতি কৰিছে চাওকচোন। সকাম ভক্তিক দেৱ দেৱ, সকাম ভক্তিক নিন্দা কৰিয়া বুলন্ত, কৰ্দম বদতি দেৱ দেৱ ভগৱন্ত। ও মৰমহা পৰম আনন্দ ভৈলা জাত, ও চক্ষুৰ ফলকে আজি দেখিল সাক্ষাৎ। সকাম ভক্তিক নিন্দা কৰি কৰ্দম মুনিয়ে কৈছে যে হে দেৱ দেৱ ভগৱন্ত, মোৰ আজি পৰম আনন্দ আহি উপস্থিত হৈছে, কাৰণ আজি নিজ চকুৰে মই প্ৰভু ভগৱন্তৰ দৰ্শন পালোঁ। ও মহা মহা যোগী হবে ও যাক নেদেখ, সাক্ষাতে প্ৰত্যক্ষ ভৈলা হেন কৃপাময়। ও তজুপাদ পদ্মজিত সকামে হে বয়, ও তোমার মায়ায়ে তাক মহিলে নিশ্চয়। ভকতি মুখ্যকৈ দুবিধ, সকাম আৰু নিষ্কাম। সকাম ভকতিক কয় সগুণ ভকতি, আৰু নিষ্কাম ভকতিক কয় নিৰ্গুণ ভকতি। এটা ইয়াত কৈছে যে মহা মহা যোগীসকলে যাক দেখা নাপায় তাক মই আজি প্ৰত্যক্ষভাৱে দেখিলোঁ। হে প্ৰভু, তোমাৰ চৰণ সেৱা যিজনে সকামত কৰে সেইজন ব্যক্তিয়ে তোমাৰ মায়াই মোহিত হোৱা বুলি বুজিব দিছে কৰ্দমে। মানে আমি যিভাৱে ভগৱানৰ মায়াত মোহিত হৈছোঁ, তেওঁবিলাকেহে আমি অৰ্থাৰ্থী ভকত হৈ আছোঁ। মানে ভগৱানক ভজি কিবা পাব বিচাৰিছোঁ। ভকতৰ আৰু শ্ৰেণী বিভাজন আছে আইসকল। সকাম ভকতজনক ভকত হৈ তেওঁ ভগৱান কৃষ্ণকে ভজে, কিন্তু তেওঁ অৰ্থাৰ্থী ভকতত পৰে। ভকতৰ 4 ভাগত বিভক্ত: অধম, মধ্যম, উত্তম আৰু উত্তমোত্তম।
অধম ভকতক কয় আৰ্তেষু। এনে ভগৱানৰ নাম নলওঁ, বেমাৰ এটাত পৰিছোঁ, যাতে প্ৰভুৱে বেমাৰটো উপশম কৰি দিয়া, মোক এই নৰিয়াৰ পৰা মোক উপশম কৰা। আৰু এনেকুৱা ভাবি যিটো আমি ভকতি কৰোঁ, এই ভকতিটো হৈছে আৰ্ত ভকতি। আৰ্তনাত পৰি ভকতি কৰিলোঁ, তেওঁজন আৰ্ত ভকত। আৰ্ত ভকতত কোনে পৰে? দ্ৰুপদী পৰে। তেওঁ প্ৰথমতে যেতিয়া বস্ত্ৰহৰণৰ সময়ত লগে লগে যদি কৃষ্ণক ভাবে অৰ্ধ উলংগ হ'ব নালাগিলেহেঁতেন, তেওঁ কি কৰিলে? প্ৰথমতে অৰ্জুনক ক'লে যে মোক স্বামীত বচোৱা, তাৰপিছত যুধিষ্ঠিৰক ক'লে মোক বচোৱা। লক্ষ্মীয়ে ভগৱন্তক কৈ আছে যে প্ৰভু, তোমাৰ ভক্তই লজ্জিতা ধৰ্ষিতা হয়, তুমি যে ৰক্ষা কৰা নাই। এতিয়া ভগৱন্তই কৈছে মোক যি বিচৰাই নাই, মোক নিবিচাৰিলে আৰু মই কেনেকৈ ৰক্ষা কৰিম? তাৰপিছত যেতিয়া স্বামীসকলে ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়া ভগৱানক বিচাৰিলে, আৰ্তনাত পৰি ভগৱানক বিচাৰিলে। এতিয়া আৰ্ত ভকতত দ্ৰুপদী পৰে। দ্বিতীয়জন আৰ্ত ভকতজন অধম। অধমে কিন্তু একদিন উত্তম হয়, উত্তমোত্তম হ'ব পাৰে, প্ৰথম আৰম্ভণিতে অধম। মধ্যম ভকতজন অৰ্থাৰ্থী, ভগৱানক ভজি কিবা পাব বিচাৰে। চাকি এশৰাই জ্বলাইছে। এটা কথা আপোনালোকক কওঁ বুলি কৈছিলোঁ, মই 2 তাৰিখে আহিছিলোঁ, যিসকলে আহিছিল 2 তাৰিখ না 3 তাৰিখে আহিছিল সেইদিনা, আৰু আহিনত 2 তাৰিখে আহিম, কিন্তু আজি হঠাৎ আহিব লগা হ'ল। ওচৰত কাৰণে আহিব পাৰিছোঁ, আপাৰ আছামৰ ফালে থাকিলেতো নোৱাৰিলোঁ হয়। এটা কথা কওঁ বুলি কৈছিলোঁ মই, এই যিটো আমি যি আমাৰ অৰ্থাৰ্থী ভকতসকলে মোৰ ভাল হওক বুলি ভাবি চাকি জ্বলায়, এই চাকি কিয় জ্বলায় এইটো মই কৈছিলোঁ সিদিনা। এই চাকিয়ে অক্সিজেন উৎপন্ন কৰে, মিঠাতেল পুৰিলে কম পৰিমাণে আৰু ঘিউ পুৰিলে বেছি পৰিমাণে। এতিয়া আমি ক'বলৈ বাকী আছিল কোনখিনি? চাকিৰ যিটো জুইৰ শিখা আমি ক'ব খুজিছিলোঁ কি সিদিনা, সময়ৰ অভাৱৰ কাৰণে নক'লোঁ মই। চাকি খোৰাক জ্ঞানৰ প্ৰতীক বুলি কয়। কিবা এটা বস্তুৱে যদি জ্ঞানৰ প্ৰতীক নাম পাব লাগে, তাততো সহস্ৰ জ্ঞান লুকাই থাকিব লাগিব। চাকি খোৰাত কি এনেকুৱা জ্ঞান লুকাই আছে যে যি চাকি খৰাই জ্ঞানৰ প্ৰতীক নাম পালে? চাকি খৰাত বাপসকল এনেকুৱা জ্ঞান লুকাই আছে, যি জ্ঞান পালে আমাক আৰু কোনো জ্ঞানৰে প্ৰয়োজন নাই, ইমান জ্ঞান লুকাই আছে। কি জ্ঞান লুকাই আছে চাওকচোন। তাৰ যিটো সাক্ষী, মানে চাকি খৰাৰ যিডাল সাক্ষী, এই সাক্ষী পেটে কি বুজায়? কণ্ট্ৰলাৰ। সাক্ষী মানে হ'ল গুৰু। সাক্ষী পেটৰ কাম কি? ই যদিহে জুই দপদপকৈ জ্বলি আছে, সাক্ষী পেটে ইয়াক কমাই দিব, আৰু যদি কমকৈ জ্বলি আছে, সাক্ষী পেটৰ কাম হ'ল জুইকুৰাক বঢ়াই দিব। মানে চাকি খৰাই প্ৰথম বুজালে কি? যে আমাক গুৰু লাগিব, প্ৰথম জ্ঞান প্ৰদান কৰিলে। কিন্তু মূল জ্ঞানখিনি ক'ত লুকাই আছে? জুইৰ শিখাত লুকাই আছে। জুইৰ যিটো শিখা, এই শিখাটোৱে বাপসকল যদিও তললৈ যাবলৈ ঠাই থাকে, কিন্তু ই তললৈ নাযায়। ই কি কৰে? ওপৰলৈ গতি কৰে। কিয় ওপৰলৈ গতি কৰে? তললৈতো ঠাই আছে, তললৈ গ'লেও পোহৰ পালোহেঁতেন। কিয় তললৈ ওপৰলৈ গতি কৰে? কাৰণ জুইকুৰাই জানে যাৰ য'ত সৃষ্টি তাৰ তাতে বিনা। তেতিয়াহ'লে আমি জানিব লগা হ'ল জুইৰ সৃষ্টি ক'ৰ পৰা? জুইৰ সৃষ্টি ক'ৰ পৰা? ঘৰখনৰ পৰা। মানে যিকোনো বস্তু দুটা ঘঁহি থাকিলে জুই উঠিব। শিলত সোনকালে উঠিব, বাঁহত অলপ দেৰিকৈ উঠিব। হাতখন ঘঁহি থাকিলেও জুই উঠিব, গৰম উঠি। হাতখন এনেকৈ ঘঁহি থাকিলে গৰম হয় না? অকল ঠাণ্ডাৰ দিনত আমাৰ এটা অভ্যাস আছে, এনেকুৱা আমি হাতখন ঘঁহি থাকোঁ যে। এই এটা উপাদান পালোঁ কি? জুই ঘৰখনৰ পৰা সৃষ্টি হয়। জুইৰ সৃষ্টি হয় পানীৰ পৰা।
এটা আপোনালোকৰ অলপ কঠিন হ'ব পাৰে। জুইৰ সৃষ্টি পানীৰ পৰা হয়। এই যে লাইটটো জ্বলি আছে বৈদ্যুতিক লাইটবিলাক, এই লাইটটো পানীৰ পৰা সৃষ্টি হৈছে, এইটো জানে নহয় সকলে? পানীৰ পৰা নদী বান্ধি পানীৰ পৰা জুইৰ সৃষ্টি হয়। তেতিয়াহ'লে জুইৰ সৃষ্টি দুবিধ পালোঁ, পানীৰ পৰা আৰু ঘৰখনৰ পৰা। আৰু এবিধ আছে কি, জুইৰ সৃষ্টি হয় সূৰ্যৰ পৰা। এই যজ্ঞত জুই জ্বলায়, সূৰ্যৰ পৰা আতচি কাঠ দি তেনেকৈ জ্বলায় নহয়। আৰু প্ৰথম স্কন্ধত লিখিছে, যেতিয়া অশ্বত্থামাৰ ব্ৰহ্মবাণ আৰু অৰ্জুনে মাৰা ব্ৰহ্মবাণত, তেতিয়া তাত কবিয়ে লিখিছে জুই আৰু সূৰ্যৰ যুদ্ধ লগাহেন হৈছে বুলি কৈছে। মানে জুই আৰু সূৰ্য একেই, সূৰ্যৰ পৰাই জুইৰ সৃষ্টি। এতিয়া বাবসকল, যিহেতুকে জুইৰ সৃষ্টি পানীৰ পৰা হ'ল, সেইকাৰণে পানী ঢালি দিলে জুইকুৰা নুমাই যাব। জুইৰ সৃষ্টি যিহেতুকে ঘৰখনৰ পৰা হ'ল, জুইকুৰাত যেতিয়া ঘৰখন কৰিবলৈ যাব তেতিয়া জুইকুৰা নুমাই যাব। জুইৰ সৃষ্টি যিহেতুকে সূৰ্যৰ পৰা হ'ল, সেইহেতু জুইকুৰাই জানে যে মোৰ বিনাশো সূৰ্যতে হ'ব লাগিব। এজন মহান বিজ্ঞানীয়ে কৈছে, নিউটন নামৰ বিজ্ঞানীয়ে, যে আপেলটো ওপৰলৈ নাযায়, মাটিলৈ খহি পৰে কিয়? তেওঁ যুক্তি প্ৰদৰ্শন কৰিছে কি বুলি, যে ইয়াত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে বস্তুটোক তললৈ টানে। সেই বস্তুটো 5000 বছৰ আগতেই, 5000 বছৰ আগতে ভাগৱতে কৈ থৈ দিছে কি বুলি, যাৰ য'ত সৃষ্টি তাৰ তাতে বিনা। যিহেতুকে আপেলটোৰ সৃষ্টি মাটিৰ পৰা শুহি লোৱা পানী সাৰ পাই গাছডালত যিটো আপেল হ'ব বা যিকোনো বস্তু হ'ব, ফল মূল, সি মাটিৰ পৰা সৃষ্ট হ'ল নহয়, সেইকাৰণে মাটিলৈ গুচি আহিবই। কাৰণ সৃষ্টি যিহেতু মাটিৰ পৰা, বিনাশো মাটিতে হ'ব। প্ৰশংসাৰ যোগ্য হয় নিউটন, মই নহয় বুলি ক'ব বিচৰা নাই, প্ৰশংসাৰ যোগ্য। তেওঁ নিজৰ মতত তেনেকুৱাভাৱে মত পোষণ কৰিছে। শাস্ত্ৰই কৈছে যাৰ য'ত সৃষ্টি তাৰ তাতে বিনা। যদিও আইসকল 18 শতিকাৰ বিজ্ঞানীসকলে বাবসকল কৈছিল, মই অসমীয়া অনুবাদ কৰি দিম, মই ইংৰাজী কিতাপত পঢ়িছিলোঁ, উই শ্বেল ডিস্কভাৰ অল দ্য মিষ্টৰিজ অফ দ্য ইউনিভাৰ্ছ। আমি এতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত ৰহস্যই উদঘাটন কৰিম। কিন্তু বৰ্তমানৰ বিজ্ঞানীসকলে কি কৈছে, উই নো নাথিং, গেদাৰিং পিবেলছ ইন দ্য সি শোৰ। আমি আচলতে জ্ঞান সাগৰৰ পাৰৰ কেইটামান দুখু শিলগুটিহে বটলি আছো। আমি আচলতে একো কৰিব পৰা নাই, ভগৱানৰ কৃপা বিনে আমি একোৱে কৰিব পৰা নাই। গতিকে 5000 বছৰ আগতে কোৱা ভাগৱতৰ সেই কথাখিনিকে পাছৰ বৈজ্ঞানিকসকলে ই প্ৰবীণ বিজ্ঞান, আৰু বৰ্তমানৰ সেইটো নবীন বিজ্ঞান। ইয়াক কৈ থলে কি, জুইৰ সৃষ্টি যিহেতুকে সূৰ্যৰ পৰা, ই সূৰ্যলৈয়ে বিনাশ হ'ব যাব। এতিয়া আমাক কি জ্ঞান প্ৰদান কৰিলে, সেইটোহে আমাক লাগে। আমাকো কি জ্ঞান প্ৰদান কৰিলে, আমিও য'ৰ পৰা সৃষ্টি হৈছোঁ আমি তাতে বিনাশ হ'ব লাগিব। সেই জ্ঞানখিনিয়েতো আমি পাহৰি গৈছোঁ, সেই জ্ঞানখিনিয়ে আমি পাহৰি আছোঁ। ক'ত আমাৰ বিনাশ হ'ব? আমি মানৱ জীৱনত কি পাহৰি গৈছোঁ? আমি আপোন পাহৰি গৈছোঁ। মই কোনি, আই হু, ক'ৰ পৰা আহিলোঁ, কিয় আহিলোঁ, কি কৰিবলৈ আহিলোঁ। আহি শিশুকাল খেলা ধূলাত কটালোঁ, যুৱাকাল ভাৰ্জাৰ লগত কটালোঁ, আদহীয়া কাল নাতি নৎকাৰ লৈ আছোঁ, বৃদ্ধকালত শয্যাগত হ'ম, ঘৰ দুৱাৰ বান্ধিলোঁ, মাটি বৃত্তি কিনিলোঁ, সতী সন্তান জন্ম দিলোঁ। এই কৰাৰ বাবে আমি আহিছিলোঁ। যদি এই কৰাৰ বাবে আহিছিলোঁ, তেতিয়াহ'লে আমাৰ মাজৰ পৰা যি আমাৰ আতা পিতা তেওঁলোকে গৈ আছে, ক'ত গৈ আছে? আমিও তাত যাব লাগিবনে? কিয় যাব লাগিব? ভগৱানে যদি সৃষ্টিয়ে কৰে, মাৰে কিয়? আৰু মাৰে যদি কেইদিনমানৰ কাৰণে,
কিয় আমাক জীৱন নাটকখনৰ ভাউৰীয়া হ'ব দিছে? আপোনালোকৰ অভিনেত্ৰী হৈছে আইসকলে, আমিও অভিনেতা হৈ আছোঁ, কিয় হ'ব দিছে? তেওঁ যদি মাৰেয়ে। এই 2 নম্বৰ বাৰ আৰম্ভ ভৱানীপুৰৰ। গতিকে আপোনালোকে যেতিয়া লাহে লাহে ভাগৱত এনেকৈ শ্ৰৱণ কৰি কৰি যাই থাকিব, এই গোটেইকেইটা মই কোৱা প্ৰশ্নৰ উত্তৰ পাব আপোনালোকে। এনেকৈ যেতিয়া এই যিহেতু ভাদ মাহত এইটো 2 নম্বৰ বাৰ আৰু এনেকৈ আগুৱাই গুচি যাবতো, আগুৱাই যাওঁতে যাওঁতে এই উত্তৰবিলাক লাহে লাহে পাব ধৰিব। মই ক'ৰ পৰা আহিলোঁ, কিয় আহিলোঁ, এইবিলাক উত্তৰ। এতিয়া এই যিটো আমি আপোন পাহৰা হৈ গৈছোঁ, কোন আছিলোঁ, ক'ত আছিলোঁ, ক'ৰ পৰা আহিলোঁ, সেই জ্ঞানখিনি পাহৰি যোৱা জ্ঞানটো আমাক ছাতি শৰাই প্ৰদান কৰে, যদিহে আমি জানি জ্বলাওঁ। চাকি খৰাৰ কি জ্ঞান লুকাই আছে আজিৰ পৰাতো আপোনালোকে শিকিলে। এতিয়া চাকি খৰা জ্বলাওঁতে জুইটো জ্বলিব ধৰিলেয়ে সেই জ্ঞানখিনি উনুকিয়াই দিব যে মই ভগৱানৰ পৰা আহিছোঁ, মই ভগৱানৰ তাত যাব লাগিব, মই ভগৱান উপাসনা কৰিব লাগিব, উপাসনা কৰিব লাগিব বুলি জুইৰ শিখাটোৱে আমাক জ্ঞান প্ৰদান কৰিব। আৰু সেই জ্ঞানটো পোৱাৰ পিছত ভগৱানক জানিলে আমাৰ জানিবলগীয়া আৰু একো নাথাকে। ভগৱানক চিনিলে পৃথিৱীত আমি আৰু কাকোৱে চিনিব লগা নাথাকে যে তেওঁ বিশ্বৰ অমুক প্ৰথম, এই অমুক এনেকুৱা তেওঁক দেখিব লগা নাথাকে। আৰু যদিহে আমি ভগৱানক দেখোঁ, ভগৱানক দেখিলে দেখিব লগা নাথাকে, ভগৱানক চিনিলে চিনিব লগা নাথাকে। আৰু ভগৱানক চিনাই ভগৱানৰ পৰা অহা বুলি জ্ঞানখিনি আমাক চাকি শৰাই প্ৰদান কৰিব। এতিয়া দ্বিতীয় ভকত হ'ল অৰ্থাৰ্থী ভকত। এতিয়া অৰ্থাৰ্থী ভকতে কি কৰে? মূললৈ আহিছোঁ। মূললৈ আহিলে অৰ্থাৰ্থী ভকতে কি কৰে? ভগৱানক ভজনা কৰি কিবা পাব বিচাৰে। কোনে পৰে অৰ্থাৰ্থী ভকতত? ধ্ৰুৱই পৰে। 5 বছৰতে ধ্ৰুৱয়ো ভগৱানক ভজিছে, প্ৰহ্লাদেও ভজিছে। প্ৰহ্লাদে বৈষ্ণৱ আৰু ধ্ৰুৱই ভকত। পাৰ্থক্যটো কি শিককচোন আজি, লাগে এইবিলাক জানিব। কিয় তেওঁক ভকত বুলি ক'লে, এওঁক বৈষ্ণৱ বুলি ক'লে? ভকত বৈষ্ণৱৰ মাজত পাৰ্থক্য কি? যেতিয়া নাৰদে বাৰে বাৰে যুক্তি দৰ্শাই ধ্ৰুৱক ঘৰলৈ উভতি যাবলৈ উপদেশ দিলে যে যি কালৰ যি কৰ্ম, যি কালত যি ধৰ্ম, যি কালত যেন অধিকাৰ, বা তোমাৰ ইমান জ্ঞানৰ দ্বাৰাই বুজাব চালে শাস্ত্ৰৰ জৰিয়তে যে যদি মান অপমানে, সুখ দুখ মানা মনে, সিও নিজ অজ্ঞানীৰ কৰ্ম, শুভাশুভ কৰ্মৰ ফলে সুখ দুখ দুয়ো মিলে, সমস্ত প্ৰাণীৰ সি ধৰ্ম। কোনে কাক দেই দুখ, কোনে বাক ৰাৱে সুখ, কোনে কাৰ আছে অধিকাৰ, যত দেখা চৰাচৰ কেহু নহে স্বতন্ত্ৰৰ, ফলত এটা ঈশ্বৰ হবাৰ। তথাপিতো ধ্ৰুৱৰ মন নগলিল। তেওঁ কি বুলি ক'লে? যে জাত অধিকাৰ নাহিকে কাহাৰ, হেনয় কৃষ্ণ অলপ আৰু আগৰ পৰা আনিব লাগিব। পিতৃ পিতামহে যাক নাহি পাৱে, ত্ৰলৈক্যত উৎকৃষ্ট, জাত অধিকাৰ নাহিকে কাহাৰ, হেনয় স্থান বিশিষ্ট। তাকে লক্ষ্য কৰি আৰাধিব হৰি, দিয়ক গুৰু উপায়, ধৰ্ম অৰ্থ কাম মুখ্য, একোতে নাহিকে দায়ী। হে গুৰুদেৱ, আমাৰ আটা পিতাই যিখন ঠাই নাপালে, যিখন ঠাই পৃথিৱীত কৰি শ্ৰেষ্ঠ, যিখন ঠাইৰ প্ৰতি সকলোৰে অধিকাৰ নাথাকে, সেই ঠাইখনিৰ প্ৰতি লক্ষ্য ৰাখি মই ভজনা কৰিম ভগৱানক। হে গুৰুদেৱ, ধৰ্ম অৰ্থ কাম মুখ্য, মোক একোৱেই নালাগে। কোনোবাই যদি দলি মাৰি বাপ আমাক যদি টিংপাতৰ ওপৰত থৈ দিয়ে, আমাক আৰু জাখলা লাগব নেকি? জাখলাটো নালাগে আইসকল। কোনোবাই যদি যাদুৰ দ্বাৰাই ওপৰত তুলি দিয়ে আমাক, তেতিয়া জাখলাৰ কোনো প্ৰয়োজনে নাই। ধৰ্ম অৰ্থ কাম মুখ্য এইবিলাক জাখলা। ভগৱানক যদি সেই ঠাইখন হ'ল বৈকুণ্ঠ,
যদি আমাক গুৰুদেৱে বৈকুণ্ঠ পুৱাইয়ে দিব পাৰে, এতিয়া বৈকুণ্ঠ পাবৰ বাবে এই সাধনা, ধৰ্ম কৰা, অৰ্থ মানে পুণ্য উপাৰ্জন কৰা, কামনা কৰিব পৰা হোৱা, মুখ্য কামনা কৰা, এইবিলাক সাধনা। সেই সাধনাৰ এনেও প্ৰয়োজন নাই। যেতিয়া প্ৰহ্লাদক ক'লে অলয় বৰ এ তৰ যে ন মন, হৰি হৰি বল, স্বামীৰাম ঘোষাটোত গুৰুজনাই যি লিখিছে, শংকৰদেৱ গুৰুজনাই, হইতু বাণী যাৰো ন ভৃত্ত, প্ৰকৃত ভকতে ভগৱানক টানকৈ ক'ব পাৰে। প্ৰহ্লাদে টানকৈ কৈছে, কি বুলি ডাঠ কৰি কৈছে, মই বেপাৰী, বাণিজ্যৰ মানে বেপাৰী, মই প্ৰভু বেপাৰী, তোমাক ভকতি কৰি মোক তুমি বৰ প্ৰদান কৰিবা, মই বেপাৰী নহয় প্ৰভু। 10জনৰে বস্তুবিলাক চাই ল'ব আপোনালোকে, তেতিয়া আপোনালোকে নিজে উত্তৰ পাব যে প্ৰহ্লাদ কিয় বৈষ্ণৱ হ'ল, ধ্ৰুৱই কিয় ভকত হ'ল। মানে প্ৰহ্লাদে কি কৰিলে, তেওঁ কামনা কিঞ্চিতো কামনা নাছিল প্ৰহ্লাদৰ, আৰু ধ্ৰুৱৰ এটা কিঞ্চিত কামনা আছিল যে মই বৈকুণ্ঠ পাব লাগিব, আমাৰ আটা পিতাইও নাপালে, এই ঠাইখন মোক লাগিব। এতিয়া ধ্ৰুৱই সেইকাৰণে অৰ্থাৰ্থী ভকতত পৰে, ভগৱানক ভজি কিবা পাব বিচাৰিছে। পাছত তেওঁ অৰ্থাৰ্থীৰ পৰা উঠি যায় 6 মাহৰ ভিতৰতে ভগৱানক লাভ কৰে। প্ৰথম অৱস্থাত তেওঁ অৰ্থাৰ্থী ভকত, তাৰ পিছৰ অৰ্থাৰ্থী ভকতজনে মধ্যম ভকত, উত্তম ভকতজন হ'ল জিজ্ঞাসু ভকত। তেওঁ কোনে ক'ৰ পৰা আহিছে, কিয় আহিছে, তাক বিচাৰ কৰিব। আৰু উত্তমোত্তম ভকতজন জ্ঞানী ভকত। জিজ্ঞাসু ভকতত ভৰত ৰাজাৰ দ্বিতীয় জন্মটো পৰে, হৰিণে পৰে। হৰিণটোৱে জিজ্ঞাসা কৰিছিল যে মই কোনি, জিজ্ঞাসা কৰিবলৈ তেওঁৰ সুবিধা হৈছে তেওঁ জাতিস্মৰ হোৱাৰ বাবে। জাতিস্মৰ মানে পূৰ্বজন্মৰ কথা তেওঁৰ মনত আছে, আৰু সেইকাৰণে তেওঁ জিজ্ঞাসা কৰিব পাৰিছে। এতিয়া আমাৰতো মনত নাই আইসকল, এতিয়া আমাৰ কি, সাধু সংগ সৰ্বলোকে কয়, সাধু সংগ বিনা কব মুকুতি নহয়। সাধু সংগ হবাৰ মূলত আমি যিহেতু জাতিস্মৰ নহয়, এতিয়া আমি সাধু সংগ ল'ব লাগিব। সাধু সংগতে কি কৰিব পাৰিম, আমি উলিয়াই ল'ব পাৰিম যে আমি জিজ্ঞাসা কৰিব পাৰিম ক'ৰ পৰা আহিলোঁ, কিয় আহিলোঁ, এনেকুৱা কথাবিলাক। এতিয়া মহাভকতত ঋষভে পৰে, জ্বৰ ভৰতে পৰে, এনেধৰণে সহস্ৰজনে উত্তমোত্তম ভকত বা জ্ঞানী ভকতত পৰে। এতিয়া ইয়াত কৈছে মনৰ সকাম ভকতৰ কথা ক'বলৈ যাওঁতে মই ভকতৰ কথাটো টানি আনিলোঁ। ইয়াত কৈছে যে সকাম ভকতি মহা যোগীসকলে যাক নেদেখে তাক মই প্ৰত্যক্ষ দেখিলোঁ। তোমাৰ চৰণ যদি প্ৰভু কোনোবাই সকামত সেৱা কৰে তেতিয়াহ'লে তেওঁক মায়ায়ে মোহিত হোৱা বুলি বুজিবলৈ দিছে। আমি ভগৱানৰ মায়াত মোহিত হ'লেহে সকাম উপাসনা কৰিম। তথাপিতো ভাৰ্যা বিহা কৰিবাক মনে কৰিল উপখাময়ী তোমাৰ চৰণে। ধৰ্মক জানো প্ৰবৃত্তি নাই নিচিনাকৈ মাধৱদেৱ কোৱাৰ নিচিনাকৈ তেওঁ প্ৰথমতে ক'লে যে সকাম ভকতিক নিন্দা কৰিলে, আৰু নিন্দা কৰি নিজৰ বেলিকা তেওঁ কি কৰিলে, তেওঁ ক'লে মই কিন্তু প্ৰভু সকামতে তোমাক উপাসনা কৰিছোঁ, মই এজন মনমত ভাৰ্যা পোৱাৰ বাবেহে তোমাৰ চৰণ উপাসনা কৰিছোঁ। কৰ্দমে ভগৱান কৃষ্ণক ক'লে, ব্ৰহ্মাৰ বচনে মোক বান্ধিয়াই আছয় এতেকে মুখ্য কয়ধি কাৰণ আহি কয়।
যে পিতাৰ বচনত মই প্ৰভু মুখ্য প্ৰাপ্তি ভকতি কি জানো। কেতিয়াবা কি হয় জানে নাই অকল লোকনিন্দাটো আৰু ওপৰৰ নিন্দা। আমি ভকতসকল ভক্তেনীসকলে কেতিয়াবা কিছুমান নিয়ম জানিও সমাজখনক একতাৰ এনাজৰীত বান্ধি ৰখাৰ উদ্দেশ্যে আমি এৰা ধৰাত চলিব লগা হয়। যদি মই ইমান কঠিন নিয়ম এটা আজি ভবানীপুৰবাসী ৰাইজক দি দিওঁ, সমাজখন দুইফাল্লা হৈ যাব। গতিকে আমি এইটো ভাবি, কাৰণ ধৰ্মটো ইংৰাজীৰ ৰিলিজন শব্দৰ পৰা আহিছে, আৰু ৰিলিজন মানে ধৰ্ম, ৰিলিজৰ শব্দৰ পৰা আহিছে। গতিকে ৰিলিজৰ মানে হ'ল বান্ধোন। ধৰ্ম সেইটোৱে। আজি যদি আপোনালোকে এনেকৈ একতাৰ এনাজৰীত বহি অন্যে প্ৰীতিভাৱে অসূয়া মনোভাৱ বিসৰ্জন দি সমস্ত ভবানীপুৰবাসী ৰাইজে একতাৰ এনাজৰীত বান্ধ খাই যিটো পৰম আনন্দ মনে কৃষ্ণ কথাত বিভোৰ হৈছোঁ, এইটোৱে ধৰ্ম। আৰু কৃষ্ণৰ কথা ধৰি ৰাখিব লাগিব। এতিয়া ধৰ্মটো ধৃঢ়াটো মন প্ৰত্যয়, ধৃ মানে ধৰি ৰাখা, ধাৰণ কৰা। ভগৱানৰ উপদেশ আমি ধৰি ৰাখি সেনেকৈ যদি আনন্দ মনে মই নাজানো তেওঁ মোক শিকাইছে, তেওঁ নাজানে মই শিকাইছোঁ, এনেকুৱা ধৰণে মিলা প্ৰীতিৰ মাজেদি পৰমাৰ্থ বুজি যে আমি কাই কেইদিন বাচিম, হয় নাই সকল, কাই কেইদিন বাচি থাকিম। বহুততো আমি লাখ বছৰ বাচি নাথাকোঁ। ইয়াত যি 4 দিন বাচি থাকিম আনন্দ মনেৰে ক'ৰবাত বাহিৰৰ পৰা অহা ভকত এজনে জানিব লাগিব কি বুলি, যে ভবানীপুৰৰ এই এটাই পৰিয়াল। এই যে এটাই পৰিয়াল বুলি থকা যিটো আপোনালোকৰ মন ইচ্ছা, সেই মন ইচ্ছাটোৱে ধৰ্ম, সেই পৰিৱেশটোৱে ধৰ্ম। আৰু ধৰ্ম আন কোনো নহয়। আৰু যদি তাক যদি কোনোবাই ব্যাঘাত জন্মাবলৈ খোজে, সি অধৰ্ম বুলি বুজিব। আপোনালোকক কিবা শিক্ষা প্ৰদান কৰি মই মহিলাখনিক যদি পুৰুষখিনিৰ পৰা বিপৰীত কৰি পেলালোঁ, বাপসকলক যদি আইসকলৰ পৰা বিপৰীত কৰি পেলালোঁ, দ্বিখণ্ডিত কৰি দিলোঁ, তেতিয়াহ'লে সেইটো ধৰ্ম নহয় বুলি বুজিব। আৰু সেই উপদেশ নল'ব, সেই উপদেশ নল'ব যি উপদেশে সমাজক ভাঙে। সমাজক নভঙা উপদেশে ল'ব। প্ৰত্যেককে মোৰ এইটো আহ্বান। এতিয়া ইয়াত কৈছে যে মই ব্ৰহ্মাৰ বাক্যত মই বান্ধ খালোঁ, পিতাৰ বাক্যত মই বান্ধ খালোঁ, আৰু সেইকাৰণে মই প্ৰভু মুখ্যৰ অধিকাৰী নহ'লোঁ। কিন্তু অনুৰূপ মোৰ ভাৰ যাই ইচ্ছাই আছে, এতিখনে আকৌ দিয়া মুখ্য দিয়া পাছে। মোক কিন্তু প্ৰভু এজনী মনমতৰ ভাৰ্যা লাগিব, আৰু প্ৰথমতে মোক ভাৰ্যা প্ৰদান কৰা, তাৰ পিছতহে যদি মোক মুখ্যৰ অধিকাৰী মই হৈছোঁ, তেতিয়াহ'লে মোক মুখ্য প্ৰদান কৰিবা। সুৰাম কামাতুৰ কৰ্মযত তাকয়না দৰি, যাৰা তজু চৰণী ভজয় নিষ্ট কৰি। কেনেকুৱা লাগিব বুলি কৈছে, কামাতুৰা কৰ্ম তাক অনাদৰ কৰিম। যিজনী নাৰীয়ে ভগৱানৰ চৰণ ভজাটোৱে সত্য বুলি, ভগৱানে সত্য, ভগৱানক সত্য বুলি জানি ভগৱানৰ চৰণ ভজনা কৰে, সাধকজনে তেতিয়াহে সফল হ'ব। আইসকল, যদিহে সাধিকাজনীয়ে কি হয়, সাধিকাজনীয়ে নিয়মৰ মাজত চলা হয়। এতিয়া সাধকজনে বাপকলেতো ওলাই আহিব নোৱাৰিব যদি সাধিকাজনীৰ মত নাথাকে। ভাৰ্যাই যদি কয় যে আপুনি যাব নালাগে, এইখিনি সময়ত আপুনি ঘৰত মোৰ লগত থাকক, তেতিয়াহ'লেতো বাপকলে ওলাই আহিব নোৱাৰিব। আৰু সেইকাৰণে ভগৱানৰ পৰা বিচাৰিছে যে প্ৰভু মোক এজনী মনমত ভাৰ্যা দিয়া, যিজনী ভাৰ্যাই কামভাৱ ত্যাগ কৰি সত্যনিষ্ঠভাৱে ভগৱানৰ চৰণ ভজনা কৰিব। আৰু কি কয় চাওকচোন, আর অন্যে অন্যে মিলিত যু গুণ নাম গাই, আনন্দে থাকয় দেহা ধর্ম কয়েরাই,
তা সম্বাৰ মনে জানি দিয়া ভাল যায়া পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়া। লাজয়েৰি গাঁৱে গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেহিহে ভকতে। আমাৰ দেখো বাবকল হৰিধ্বনিটো ধৰিবলৈ আমাৰ লাজ লাগে। যদি 300 মান বাপ বান্ধৱ আই মাতৃ থাকে তাৰে 30 জনে হৰিবলটো ধৰে, হৰিধ্বনিটো ধৰে, বাকী 270 জনে মুখতে ধৰে। মানে ধৰিলে কোনোবাই কিবা শাস্তিয়ে দিয়ে নেকি, অলপ জোৰেকে ধৰিলে জেলতে যাব লাগিব নেকি, কিবা এনেকুৱা ভাৱ হয়নে? আপোনালোকক কোৱা নাই কিন্তু প্ৰায় জেগাতে মানে হৰিধ্বনিটো ধৰিব জোৰকে ধৰিবলৈ আমি লাজ কৰোঁ। গতিকে আমিনো কেতিয়া মানে লোকক উদ্ধাৰ কৰিব পাৰিম? আমি আনক উদ্ধাৰ কৰিব লগা ইমান মাৰ্গলৈ যাবলৈ হ'লে লাজ এৰি গাঁৱে গুণ নাচে আনন্দতে। এতিয়া ইয়াত কি ক'লে কৰ্দমই যে অন্য অন্য মিলিত যো গুণ নাম গায়, এনেকুৱা বাৰ্তা লাগিব। কিন্তু অকলে ঘৰত বহি আছোঁ, আমাৰ কিছুমানে কয় গাঁও অঞ্চলত যে আমাৰ পিতেকেই যদিও ভকতৰ সংগ নলয় ভাগৱতখন মুখস্থ হৈ গৈছে, ভাগৱত ঘৰত পঢ়ি থাকে তেখেতে, লগত যাবা বেয়া পায় নেকি সেইকাৰণেহে নাযায়, এনেকৈ কয় নাই গাঁৱত অঞ্চলবিলাকত। এতিয়া তেওঁ ঘৰত পঢ়ি আইসকল তেওঁ ঘৰৰ মানুহকেইটাকো উদ্ধাৰ কৰিব নোৱাৰিব, তেওঁ নিজে উদ্ধাৰ হ'ব কিন্তু তেওঁ আনক উদ্ধাৰ কৰিব নোৱাৰিব। আৰু যদি আনক উদ্ধাৰ কৰাটোহে প্ৰকৃত ভকতৰ লক্ষণ হ'ব লাগে। আমি এনেকুৱা ধৰণে যদি ওলাই আহি অন্য প্ৰীতিভাৱে ভগৱানৰ গুণগান গাওঁ তেতিয়াহ'লে মই জনা কথাখিনি আনকো প্ৰকাশ কৰিলোঁ। এতিয়া কৈছে যে আনন্দে থাকয় দেহা ধৰ্মক এৰাই, মানে ধৰ্মৰ চলা হেতু সেই নাৰীগৰাকীয়ে মানে কেনেকুৱা ধৰণে দুখৰ মাজতো যেনেকৈ শামুকৰ পেটতো মানিক থাকে, ঠিক তেনেকুৱাকৈ কৰ্দমে বিচৰা নাৰীগৰাকীয়ে দুখৰ কোনোদিন ভাৱে আহিব নলগা নাৰী হ'ব লাগিব বুলি কৈছে। আনন্দ মনে ধৰ্মক আশ্ৰয় কৰি আনন্দ দেহেৰে থকা এজনী মনমত ভাৰ্যা মোক আগতে প্ৰদান কৰক প্ৰভু, আৰু তাৰ পিছত যদি মোৰ প্ৰতি আপোনাৰ দয়া আছে তেতিয়াহ'লে মোক মুখ্য প্ৰদান কৰক, পিছত কৰক, এনেকৈ কৈছে। সনমুখৰ বদায়িত যো অৰুণ চৰণ ঐ এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰ নন্দন ও কৰ্দমৰ নিকপত বাক্য শুনি হৰি ও গৰুৰৰ সন্তে মাতি লন্ত হাস্য কৰি। হে প্ৰভু, যাতে মই সতদাই তোমাৰ অৰুণ চৰণ দুখন মই প্ৰণাম জনাব পাৰোঁ, এনেকৈ কৈ ব্ৰহ্মাৰ নন্দন কৰ্দমই মৌন হৈ ৰৈছে, মনে মনে আছে। আৰু তেতিয়া কৰ্দমৰ নিকপট বাক্য শুনি, কপটৰ বিপৰীত নিকপট, কপট মানে বেয়া আৰু নিকপট মানে ভাল, মানে এনেকুৱা ভাল মনৰ আনক হিংসা কৰা বস্তু খোজা নাই। তেওঁ দৈত্যবিলাকে ভগৱানক ক'লে কি খোজে, দেৱতাবিলাকক যে প্ৰভু মোক এনেকুৱা বৰ দিয়া যাতে মই যাক লাৰিম তেওঁ শিল হৈ যায়, সেইটো কপট। যাতে হে প্ৰভু মোক এনেকুৱা বৰ দিয়া যাতে মই যাক লাৰি দিম তেওঁ ভস্ম হৈ যায়, সেইটো কপট। কৰ্দমে যদিও কামনাই কৰিছে কিন্তু কপট নহয়, নিকপট বাক্যৰে মানে কামনা কৰিছে। আৰু নিকপট মনোভাৱ দেখি গৰুৰ পক্ষীৰ স্কন্ধত বহা ভগৱন্তই হাঁহি কৰ্দমক উত্তৰ প্ৰদান কৰিছে। কি বুলি চাওকচোন, আৰু দি ভগৱন্ত বোধতি শুনিও প্ৰজেশ্বৰ পূৰ্বে জন্মে আছে তজু সংকল্প মনৰ জীৱা হেতু মক তুমি
কৰিলা পূজন তাহা কয়া পুনি মই কৰিছো যতন কদাচিত মৰ সেৱা বিফল নযাই স্বয়ম্ভুৱ মনোজিত ব্ৰহ্মাৰ তনয় লোকত প্ৰখ্যাত মোৰ ভক্ত মহাসন্ত ব্ৰহ্মবৰ্তে থাকি হবে পৃথিৱী পালন্ত। ভগৱন্তই কৈছে যে হে প্ৰজেশ্বৰ কৰ্দম, তোমাৰ পূৰ্বজন্মৰ মনৰ সংকল্প আছে, আপোনালোকৰো আছে বাবকলাইসকল, আৰু সেইকাৰণে ভাগৱতৰ বৃক্ষডালিৰ অবিনাশী ফল শান্ত সাধুই পাৰি খায়ে পাপী নাযায় তল। ইয়াৰ ওচৰলৈ আপোনালোকে যদি ইমান দিনে ভাবি আছিল যে মই এই পাপত লিপ্ত হৈছোঁ নেকি, কিন্তু আজিৰ পৰা মনটো ডাঠ কৰিব পাৰে কি বুলি যে মই কৰি থকাটো পাপ নহয়, আৰু আগতে যদিও পাপ কৰিছিলোঁ মই কিবা ভাল কৰোঁতে কৰোঁতে এতিয়া সেই পাপখিনি কটা গৈছে, আৰু সেইকাৰণেহে আপোনালোকে ইয়াৰ ওচৰলৈ আহিব পাৰিছে। এনেকুৱাকৈ মন ডাঠ কৰিব পাৰিব আপোনালোকে যে মই ইয়াত পৰীক্ষা, এইটো আপোনালোকে ইয়ালৈ আহিব পাৰিলে যে আমি পাপৰ পৰা পাপ কৰ্তন হৈছে আমাৰ। এতিয়া ইয়াত কৈছে যে হে কৰ্দম, তুমি যে মোক পূজা কৰিবলৈ, যেনে গজেন্দ্ৰ এটা হাতী হৈ তেওঁক পূজা কৰিবলৈ যি তেওঁ মনত লৈ আহিলে, শেষত হ'লেও আহিলে, ৰামকৃষ্ণ গোপালত ৰাহি হৰি কৃপাল আহিলে মনলৈ। কিয় আহিলে? তেওঁ আগৰ জন্মত ইন্দ্ৰদুম্ন আছিল, গতিকে ইন্দ্ৰদুম্নৰ যিটো ভকতি ইয়াত কৈছে ভগৱানে, সেইকাৰণে কি বুলি কৈছে যে কদাচিত মৰ সেৱা বিফল নহয়। ইয়াত কিন্তু এটা আৰু মানে ডাঙৰ কথা এটা লিখি কৈছে কি ভগৱন্তই কি বুলি, যে পিতৃ মাতৃয়ে কৰা যিটো পুণ্যৰ ফল, এই ফলতো কি হয় বুলি কৈছে, পুত্ৰৰ কল্যাণ সাধন হয়। ইয়াত কৈ দিলে ভগৱানে কি বুলি, যে স্বয়ম্ভুৱ মনু ব্ৰহ্মাৰ পুত্ৰই তেওঁ লোকত প্ৰখ্যাত আৰু মৰ ভক্ত মহাশান্ত। তোমাৰ পিতে, তেওঁ কৈছে তোমাৰ পিতে খুবেই মানে স্বয়ম্ভুৱ মনু খুবেই মোৰ প্ৰিয় ভক্ত, গতিকে তোমাৰ ভাগ্য আছে, আৰু সেইকাৰণে তেনেকুৱা এজন ব্যক্তিৰ তুমি কন্যা বিবাহ মোৰ মনলৈ আহিছে। তেওঁ বিচৰা ধৰণে পৃথিৱীত যদি ভগৱানে বিচাৰি চাইছে আৰু চাই পাইছে কি যে স্বয়ম্ভৱ মনু তেনেকুৱা গুণৰ অধিকাৰী, আৰু গতিকে তেওঁৰ ছোৱালী দেৱহূতিও তেনেকুৱা গুণৱতীয়ে হ'ব, কৰ্দমৰ কাৰণে তেওঁই উপযুক্ত হ'ব। আৰু সেইবুলি তেওঁক লাহে লাহে কৈ আহি আছে। তেওঁ ব্ৰহ্মবৰ্ত দেশ পালন কৰে। ও শতৰূপা ভাৰ্যা হমে তেহেৰং গমনে পৰখৈ আহিবন্ত তজুদৰখনে এ ৰাম আহিব দুহিতা দেৱ সুতিৰূপৱতী তোমাক বিবাহ দিয়া যাইব মহামতী। তেওঁ নিজে আহিব তোমাৰ ওচৰলৈ, আৰু তোমাৰ ওচৰলৈ আহি দেৱহতী কন্যাক, স্বয়ম্ভুৱৰ ভাৰ্যাৰ নাম কৈছে শতৰূপা, স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতিক হে কৰ্দম মুনি তোমাৰ তাত তেওঁলোকে নিজে আহি বিয়া দি গুচি যাব, এনেকৈ কৈছে। আৰু পাছে সেহি ৰাজ কন্যা তোমাৰ মনৰ পুৰিব কামনা সেৱা কৰি নিৰন্তৰ তেবে তান গৰ্ভে তজু বীৰ্যে হইব জাত নৱশক্তি ৰাজ কন্যা জগতে প্ৰখ্যাত। আৰু তেতিয়া সেই ৰাজকন্যাই তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰাব, আৰু তেওঁৰ পৰা তোমাৰ গৰ্ভৰ জাত
নৱজনী নৱশক্তি আহিয়ে কি কয় দশ মহাবিদ্যা যেনেকৈ আছে নৱশক্তি দুৰ্গাক বাদ দি বাকীকেইটা শক্তি নৱশক্তি সেই নৱশক্তি আহি মেহেন কি কৰিব জগত প্ৰখ্যাত ৰাজকন্যা হৈ তোমাৰ ঘৰত জন্মগ্ৰহণ কৰিব এনেকৈ কৈছে আর মই নিজ অঙ্গে দেব ভূতির গর্ভত তজু বীর্যে জন্মি প্রকাশিব সাংখ্যমত তুমিও সন্ন্যাস ধৰি কৰিভূ তদায়া আর সমস্ত কমক দেখি তরিবা হামায়া পাশেই তু দেখায়েরি মক পাইবা যাই কহিলনি সয়য়াত ইতু শংকা নাই এহি বাক্য কৰ্দমক বুলি ভগৱন্ত বিন্দুহৰ বৰহন্তে চলিয়া গৈলন্ত কৈছে যে তাৰপিছত দেৱহূতিৰ গৰ্ভত কপিল ৰূপে মই অৱতাৰ ধৰি সাংখ্য যোগ মই জগতত প্ৰচাৰ কৰিম আৰু তাৰ পাছত তুমিও সন্ন্যাস আশ্ৰম গ্ৰহণ কৰি সমস্ত ভূতক বাসুদেৱ বুদ্ধি দেখি সমস্ত ভূতৰ প্ৰতি দয়া আনি সমস্তকে মক দেখি তৰিবাহা মায়া এই উপদেশ দিব কপিলে তাৰ পাছত তেওঁ সকলোকে ভগৱানময় দেখি ভগৱান থাকতে কোনোবা ভগৱানক বিচৰি যাব এইটো তত্ত্ব আহি অকল মই সিদিনা আহি নাপাম কিন্তু হয়তো কালি পৰহিদিনা এইটো ওলাব এইটো কি তত্ত্ব এইটো কৈ যাওঁ আমি প্ৰায় অনুষ্ঠান সামৰণি মাৰি আহিম ভগৱানে কপিল ৰূপে অৱতাৰ ধৰিব বুলি তেওঁক আগেও কৈ থলে তেতিয়াও জন্মৰ সময়ত ব্ৰহ্মাই আহি ক'ব কি বুলি যে তোমাৰ গৃহত ভগৱানে আহি অৱতাৰ ধৰিছে আৰু তাৰ পিছতো কৰ্দময় কপিলৰ পৰা কি বিচাৰিব আদেশ বিচাৰিব অনুমতি বিচাৰিব কি অনুমতি যে মোক বপাই সৰুৰে এটা মন আছিল সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিম মোক যাবলৈ দিয়া কিয় বিচাৰিলে এই তত্ত্বটো কি আইসকল বাবুকল কৰ্দম আত্যান্তিক বুদ্ধিয়ক মুনি আছিল তেওঁ কাৰ ভগৱানৰ উপদেশটোকে তেওঁ শিৰোধাৰ্য কৰিছে কোনটো উপদেশ যিটো উপদেশ ভগৱন্তই উদ্ধৱক গোপীসকলক ক'বলৈ পঠাইছিল গান এটাত যে আছে উদ্ধৱ সখী অসমিধান দিয়া ও কোনদিনা আমাৰ প্ৰাণৰে কলিয়া সখী বিৰহতে দহে এ আমাৰ হিয়া কৈছিল নহয় তেতিয়া গোপীসকলে যে প্ৰভু কেতিয়া আহিব কিয় আমাক এই প্ৰেমৰ জালত পেলাই তেওঁ আমাৰ পৰা আঁতৰে আঁতৰে থাকিল তেতিয়া ভগৱন্তই শিকাই পঠাইছে গোপীসকলক ক'বলৈ উদ্ধৱক শিকাই পঠাইছে আৰু উদ্ধৱে কৈছিল যে হে গোপীসকল ভগৱানে যদি তোমাৰ লগত থাকিল হয় তোমালোকৰ তেতিয়াহ'লে এতিয়া ভগৱন্তৰ প্ৰতি যিমান প্ৰেম হৈছে তেতিয়া ভগৱানৰ প্ৰতি সিমান প্ৰেম নহ'লহেঁতেন আমাৰ দুটা ল'ৰা ধৰা আইসকল আপোনালোকৰ এটা ল'ৰাই গুৱাহাটীত চাকৰি কৰে এটা ল'ৰাই ঘৰত থাকে আপোনালোকে যেতিয়া এই কুকুৰ দাইফ পিঠা বুলি কয় নহয় আমাৰ ইয়াতে এটা চুঙা পিঠা বুলি যে কয় চুঙা পিঠা মানে যেতিয়া ৰাতি বনাই যদি ৰাতিপুৱা আপোনালোকে কুকুৰৰ ঠেঙত মাৰি দিয়ে কুকুৰৰ ঠেং ছিঙি যাব এনে কুকুৰ দাইফ পিঠা বুলি কয় এইটো আমাৰ গতিকে এই যিটো পিঠা এনেকুৱা বছৰত কিবা এটা বস্তু বনালে আগতে কিন্তু গুৱাহাটীত থকাটোকলৈকে মনত পৰে সি আকৌ দুখুটিমান দি পঠাব পাৰিলি ঘৰততো খাবই গতিকে সি ঘৰত আছে খাওক বা নাখাওক সিয়াক সোধাও নাযায় গতিকে সেই মানে আগতে দূৰত থাকিলে আঁতৰত থাকিলে মৰমটো বাঢ়েই আৰু সেইকাৰণে বুদ্ধিয়ক কৰ্দম মুনিয়ে কি কৰিলে এইটোৱে তত্ত্ব বুদ্ধিয়ক কৰ্দম মুনিয়ে মোৰ ঘৰত যিহেতুকে ভগৱান
থকা বুলি বুজিলে তেওঁ এতিয়া জানি অনাদৰ হ'ব বুলি ভাবি তেওঁ কি কৰিলে আঁতৰে আঁতৰে থাকিলে এতিয়া আমি যে কৈ আছোঁ যে প্ৰভু ভগৱন্তই আমাক দেখা দিলে ভাল আছিল দেখা দিলে আদৰটো কমি যাব পাৰে আমাৰ দেখা নিদিয়াটোৱে ভাল এতিয়া যিটো এটা আস্থাত আমি তেওঁক ভকতি কৰি কৰি যাই আছোঁ প্ৰত্যেকৰে ঘৰে ঘৰে যদি ভগৱানে জন্ম লৈ আহি অকল ইমান ভকতি নহ'ব ভগৱানক দেখিও গোপীসকলে কি কৈছে জানেনে আইসকল যশোদাক যাই গছৰ দিছে কি বুলি তোমাৰ পুত্ৰৰ দেহাৰ পোহৰেৰে আন্ধাৰ ৰুমত থৈ দিয়া দধি বান্ধ শিকিয়াত তুলি থোৱা দধি বান্ধ দেহাৰ পোহৰেদি আন্ধাৰতো বিচাৰি পায় কোনোবা এজন ব্যক্তিৰ দেহাৰ পোহৰেৰে যদি আন্ধাৰ ৰুমত বস্তু বিচাৰি পায় তেওঁতো মানুহ হ'ব নোৱাৰে হয় নাই অকল তেওঁতো ভগৱান ইমানলৈকে বুজি পায় তাৰ পিছতো কিন্তু ভগৱান বুলি ভাৱনাক লগি নাহে সেইটো আমাৰ এতিয়া কলিৰ যুগত যি ভগৱানে তোমাৰ নহাকৈ আছে তেওঁ নিৰাকাৰ ৰূপে আছে এইটো আমাৰ কাৰণে খুবেই মংগল উৎসৱ সেইকাৰণে কলিক প্ৰশংসা কৰিছে গুৰুজনাই চাৰি যুগে শ্ৰেষ্ঠ বুলি কৈছে শংকৰদেৱ গুৰুজনাই কাৰণ কলিত যিহেতু নিৰাকাৰ ৰূপে আছে তেওঁৰ প্ৰতি আমাৰ যিটো এটা প্ৰেম কলিৰ যুগৰ ভকত ভক্তেনীৰ ভগৱানৰ প্ৰতি যিটো প্ৰেম সেই প্ৰেম আগৰ যুগৰ ভকতসকলৰ ভক্তেনীসকলৰ প্ৰেমত কৰি বহুত গুণে ওপৰৰ প্ৰেম নেদেখা প্ৰেম নে এইটো বহুত বেছি ওপৰৰ প্ৰেম হৈ যাই আছে আৰু হৈ যাব আপোনালোকৰ আৰু বেছি বেছি আগুৱাই যাওক তাৰে কামনা কৰিছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিদিনাখন এই আহিনৰ 2 তাৰিখে অনুষ্ঠান আছে সিদিনাখন খুবেই সোনকালে আহিম আপোনালোকক তত্ত্ব কথা শিকাম এনেকুৱা তত্ত্ব কথাবিলাক কিন্তু আজি বৰ অনুষ্ঠানৰ পৰা আমি ঘৰতে যোৱা নাই বাইজে তাত ৰাজহুৱা অনুষ্ঠান কৰিছোঁ কৰি সত্ৰৰে অনুষ্ঠান কৰি তাৰ পৰা আৰু বাইজে আপোনালোকৰ ইয়ালৈ আহিছোঁ অনুষ্ঠানটো ৰাখাৰ বাবেহে গতিকে সময় বেছি নাপালোঁ বেছি কথা ক'ব নাপালোঁ এতিয়া আপোনালোকে 2 তাৰিখ আছিল নে মোৰটো 2 তাৰিখে অনুষ্ঠান আছে আপোনালোকে আহিব মই অতি সোনকালে আহিম সিদিনা আহি আপোনালোকক বহুত কথা শিকাম সো সাধু হ'ব মকয়েহি আশীৰ্বাদ কৰি ও দাকচাৰী নিৰন্তৰে অবলা হৰি হৰি ৰাম 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 ও রাম 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 কৃষ্ণ হরি রাম অপরাধ বিঘ্নাখন তজু নাম নারায়ণ জানি নামে পখিলু রণি আনগতি নাহিকে মৰণি অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি মক ৰক্ষা কৰি চৰণি ৰাম মক ৰক্ষা কৰি চৰণি